SLRC গ্ৰেড 4ৰ যোনে ৰিটেন টেষ্টটো কোৱালিফাই কৰিছে তেওঁলোকে কি হ'ব এটা ইন্টাৰভিউ অনুষ্ঠিত কৰা হ'ব ভেন্যু আৰু টাইমিংটো পাই যাব আপোনালোকৰ এডমিট কাৰ্ডত যোনটো ৰিলিজ পাব 9 জুন 2025 তাৰিখে আৰু আপোনাক ইয়াতে লিষ্ট দিয়া আছে কি কি ডকুমেন্ট লৈ আপুনি যাব লাগিব এডমিট কাৰ্ড অফ ইন্টাৰভিউ মানে যোনটো আপুনি এডমিট কাৰ্ড আছে আপোনাৰ হিটো ডাউনলোড কৰি কিনে লৈ যাব তাতে তাৰ পিছত আপোনাৰ লৈ যাব লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট তাৰ পিছত লাগিব আপোনাৰ এজ প্ৰুফৰ কাৰণে এডমিট কাৰ্ড অফ HSLC এক্সামৰ বাৰ্থ সাৰ্টিফিকেট তাৰ পিছত লাগিব আপোনাৰ মাৰ্কশিট আৰু পাছ সাৰ্টিফিকেট লাগিব ক্লাছ 8ৰ ক্লাছ 10 12ৰ আৰু ITI কাৰণে যদি আপুনি ফিল কৰিছে তেতিয়ালে ITI পাছ সাৰ্টিফিকেট খনো লৈ যাব লাগিব তাৰ পিছত লাগিব এডিশনাল কোৱালিফিকেশন কিবা যদি আছে আপোনাৰ তেতিয়ালে হেই সাৰ্টিফিকেটখন তাৰ পিছত লাগিব SC ST OBC MOBC PWD সাৰ্টিফিকেট যদি আপোনাৰ আছে তেতিয়ালে হেই সাৰ্টিফিকেটবোৰ লৈ যাব লাগিব যদি আপুনি এক্স সাৰ্ভিসমেন কোটাত এপ্লাই কৰিছে তেতিয়ালে এক্স সাৰ্ভিসমেনৰ সাৰ্টিফিকেটখন লাগিব পেন কাৰ্ড পাসপোৰ্ট ভোটাৰ ID কাৰ্ড ড্ৰাইভিং লাইসেন্স আধাৰ কাৰ্ড আপুনি ইয়াৰ যিকোনো এটা অথবা ইয়াৰ পৰা যিকোনো দুই তিনটা লৈ গলে হল sevaonline.org ৰ পৰা আপুনি ডাউনলোড কৰা আন্ডাৰটেকিং আৰু সেলফ ডিক্লাৰেচন হেই কপিজবোৰ দুইটা কপিজ কিনে লৈ যাব লাগিব লগতে আৰু দুই কপি আপোনাৰ সেলফ এটাস্টেড পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লৈ যাব লাগিব